নমস্কাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বনাইছিলোঁ লগৰ পিঠা, সেইবাবে মই চাউলখিনি এনেদৰে গুড়ি কৰি লৈছোঁ আৰু ইফালে পানীলাওখিনি মই সৰুকৈ কাটি লৈছোঁ। ইয়াক মই কুকাৰৰ সহায়ত 6-7টামান চিটি মাৰিবলৈ দি দিম। এইখিনি মই কুকাৰত দি লৈছোঁ, পানীৰ সহায়ত মই এইখিনি চিটি মাৰিবলৈ কুকাৰত বহাই দিছোঁ। এইটো 6-7টামান চিটি মাৰা হোৱাৰ পিছত এইখিনি মই ৰাখি দিম। এইটো মোৰ হৈ গৈছে, এইখিনি মই ঠাণ্ডা হ'বলৈ সাইড কৰি ৰাখি থৈ দিছোঁ। আৰু ইফালে কড়াইটো গৰম হ'বলৈ দি ইয়াতে মই চাউলৰ গুড়িখিনি দি দিছোঁ। মানে 2-3 মিনিটমান চাউলৰ গুড়িখিনি গৰম কৰি ল'লে পিঠাটো মানে স্মুথ হয়। আৰু এইখিনি মোৰ হৈ গৈছে। এইখিনি চালনীৰ সহায়ত মই মানে গুড়িখিনি, মিহি গুড়িখিনি মই উলিয়াই ল'ম, কাৰণ গুটি গুটি হৈ থাকে। আৰু এইফালে পানীলাওখিনি মই চাউলৰ গুড়িখিনি দি দিছোঁ। ইয়াতে মই দি দিম সোৱাদ অনুযায়ী নিমখ, আৰু ইয়াতে মই দি দিম নাৰিকলখিনি মই ভাজি লৈছোঁ। এইখিনি অকণমান ভাজি ল'ব। নাৰিকলখিনি মই ভাজি লৈছোঁ, এইখিনি মই ইয়াতে দি দিছোঁ। এইখিনি মই ভালদৰে মুঠি ল'ম। এইখিনি মিহলি কৰি লৈ মই ভালদৰে মুঠি ল'ম। এইখিনি ভালদৰে মুঠি ল'ব লাগিব, যাতে পানীলাওখিনি ভালকৈ ইয়াতে মিক্স হৈ যায়। আৰু ইয়াতে সোৱাদ অনুযায়ী মই চেনি দি দিছোঁ। মই ইয়াতে মিঠেই আজি নিদিওঁ, এনেকৈ মই খাম। ইয়াতে কড়াইটোত তেলখিনি মই গৰম হ'বলৈ দি দিছোঁ। এইফালে সৰু সৰুকৈ মই এটা লাডু বনাই ল'ম এনেকৈ। আৰু এইখিনি মই আঙুলি হয় তেনেকৈ চেপেটা কৰি দিছোঁ। এতিয়া মই এইখিনি ফ্ৰাই হ'বলৈ দি দিম। বাকী থকা বেটাৰখিনিৰো মই ভালদৰে এটা লাডু বনাই এনেকৈ পিঠাখিনি মই এতিয়া ফ্ৰাই হ'বলৈ একেলগে দি দিছোঁ। এইখিনি ধুনীয়া ফ্ৰাই হ'বলৈ ধৰিছে। ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। ফ্ৰাই হ'বলৈ ধৰিছে, এইখিনি কি ধুনীয়া কালাৰ আহিছে। এইখিনি মই এতিয়া ছাইড কৰি লৈ ল'ম। খাই চাবচোন কেনেকুৱা লাগে, কমেণ্টত জনাব।